জুবিন গাৰ্গক যেন সোণাপুৰত এই জেগাডোখৰত যেন ৰাখিলে কিয় ৰাখিলে আপোনালোকে জানেনে? আপোনালোকক মই কৈ দিম। জুবিন দাক এই সোণাপুৰৰ এই জেগাডোখৰত যেন ৰাখিলে, এইটো কিয় ৰাখিলে, কেলৈ ৰাখিলে মই কৈ দিম। আচলতে আৰু এই কথাটো জানিবৰ কাৰণে বহুতো লোকে মানে চেষ্টা কৰি আছিল। জুবিন দাক যেন এই সোণাপুৰৰ এই জেগাটোত যেন ৰাখিলে, কিয় ৰাখিলে, কেলৈ ৰাখিলে, এই কথাটো জানিবৰ কাৰণে বহুতে ইচ্ছা কৰি আছিল। মই আপোনালোকক কৈ দিম। ভিডিঅ'টো খালি প্ৰথমবাৰ শেষলৈকে চাই থাকিব। জুবিন দা ইয়াতে আছে, ভগৱানৰ ঠাই। জুবিন দা যিহেতুকে আমাৰ ভগৱান, মোৰ ভগৱান, জুবিন যিহেতুকে জুবিন দা ভগৱান হয়, ভগৱান আমাৰ জুবিন দা ইয়াতে আছে, হয় ইয়াতে বিশ্ৰাম কৰি আছে, ইয়াতে শুই আছে, জীয়াই আছে, ইয়াতে আছে জুবিন দা। ইয়াত কিয় ৰাখিলে, কেলৈ ৰাখিলে, ইয়াৰ আৰু ৰহস্য কি, মই আপোনালোকক ভিডিঅ'টো শেষত কৈ দিম। খালি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব লাগিব। আৰু আপোনালোকক এটা দৃশ্য দেখাব বিচাৰিছোঁ দেই, চাই লওক। জুবিন দাই নাহৰ, ঠিক আছে, নাহৰ বহুত ভাল পায়। এই একদম পৰা হৈ তাৰ পৰা অকল আপোনালোকে নাহৰ পুলিহে দেখা পাব। চাই লওক নাহৰ পুলি, ইয়াত কিনাৰে অকল নাহৰ পুলিহে দেখা পাব। মানৱৰ মাজতো আজি দানৱৰ হুংকাৰ, পঢ়া শুনা সংস্কৃতি সকলো অসাৰ। এয়া জানো সপোন আছিল কুৰি শতিকাৰ, সকলোতে মাথো প্ৰশ্ন নিয়ম অনুসাৰ। সোণেৰে সজোৱা পজা জহি খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই। সোণেৰে সজোৱা পজা জহি খহি যায়, কোনে আজি সাজিবহি। যিহেতুকে জুবিন দাই নাহৰ বহুত ভাল পায়। চাই লওক, গৰিমা বৌৱে অন্তিম শ্ৰদ্ধাঞ্জলিত গৰিমা বৌৱে জুবিন দাক দিছে নাহৰ পাত 3 খিলা আৰু লগতে চাধা। জুবিন দাই চাধা খায়ো বহুত ভাল পায় আৰু নাহৰ বহুত ভাল পায়, কাৰণ নাহৰ পাত 3 খিলা দিছিল। আৰু এটা কথাই ক'ব বিচাৰিছোঁ, আচলতে গৰিমা বৌ এনে এগৰাকী সাহসী নাৰী, এনে এগৰাকী নাৰী আচলতে ভাষাৰে বৰ্ণনা কৰিবলৈ গ'লে বহুত কম হ'ব। মই এই ভিডিঅ'টোৰ যোগেদি এই ভগৱানৰ ঠাইৰ পৰা গৰিমা বৌকো মই ধন্যবাদ জনাইছোঁ। আপুনি এনে এগৰাকী সাহসী মহিলা, যি আপুনি এই সময়টো আপুনি ইমান ধৈৰ্য ধৰি আছে, মানিব লাগিব। চাই লওক, এয়া নাহৰৰ পুলি। সকলোৱে অনুৰাগীসকলে আহি সকলোৱে ইয়াত নাহৰ পুলি ৰুইছেহি। এধানিকৈ মিদিনী হেৰাই, হাত ৰঙি ৰামধেনু ডাৱৰত লুকাই। কোনেও নুবুজে কাকো নিজকে ধিয়াই, সোণেৰে সজোৱা পজা জহি খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই। কোনে আজি সাজিবহি পাৰিব দুনাই, কোনে আজি সাজিবহি পাৰিব দুনাই। চাই লওক, আৰু আপোনালোকক কৈছোঁৱেই, আমাৰ জুবিন দাক, সকলোৰে মৰমৰ জুবিন দা, ভগৱান জুবিন দাক এই সোণাপুৰৰ এই ঠাইডোখৰত কিয় ৰাখিলে আপোনালোকে গম পাব। ভিডিঅ'টো খালি প্ৰথমবাৰ শেষলৈকে চাই থাকক, গম পাব। আৰু সেই কথাটো ক'বৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আপোনালোকে গম পাব। আপোনালোকক দেখাই দিছোঁ, এইটো হাইৱে হয়, ঠিক আছে, এইটো মেইন ৰাস্তা হয়। এই হাইৱেটো কাষতেই জুবিন দাক যেন ৰাখিলে, জুবিন দাক যেন ইয়াত ৰাখিলে, কিয় ৰাখিলে, মই আপোনালোকক আগতীয়াকৈ হাইৱেটো দেখুৱাই দিব বিচাৰিছোঁ। আৰু এইফালে নাহৰ পুলি, অকল ইয়াত নাহৰ পুলিয়ে পাব আপোনালোকে, নাহৰ পুলি। আৰু খালি এইটো কি পুলি নাজানো, কিন্তু এইটো নাহৰ পুলি। আপোনালোকক কৈ আছোঁ, হাইৱে, এইটো মেইন হাইৱে, ঠিক আছে, এইটো মেইন ৰাস্তা হাইৱে। চাই লওক, এইটো জেগাতে জুবিন দাক ৰাখিলে, কিয় ৰাখিলে মই আপোনালোকক কৈ দিম। জ্বলি জ্বলি
চকুৰ পানী জ্বলি জ্বলি চাই হোৱা মোৰ বুকুখনি গলি গলি শেষ হোৱা মোৰ চকুৰ পানী যদি চাব খোজা তুমি চাব পাৰা যদি চাব খোজা তুমি চাব পাৰা কিদৰে আছো মই ৰৈ নোপোৱা বেদনাকে ৰৈ জ্বলি জ্বলি চাই হোৱা মোৰ বুকুখনি গলি গলি শেষ হোৱা মোৰ চকুৰ পানী নাই যে সময় আজি উলটি অহাৰ নাই যে সময় চাগে উভতি চোৱাৰ নাই যে সময় আজি উলটি অহাৰ নাই যে সময় চাগে উভতি চোৱাৰ নালাগে আহিব চাই লওক এইটো হ'ল মেইন ৰাস্তা এইটো হাইৱে প্ৰত্যেকটো মুহূৰ্তে নন ষ্টপ গাড়ী চলি থাকে চাই লওক এইটো হাইৱে আৰু এটা কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ প্ৰতিখন গাড়ী হয় সিটো চাইডৰ পৰা আহিলে সৰহসংখ্যক প্ৰায়ভাগ গাড়ীয়ে এই জুবিনদা স্থানত সোমাই যায়হিয়ে মানে জুবিনদাক দৰ্শন কৰেহি জুবিনদাক এষাৰ মাত লগাইহি প্ৰতিখন গাড়ী বুলি ক'লেও বেয়া নহয় প্ৰায় বহুত কম সংখ্যক গাড়ীহে আগলৈ গুচি আহে কিন্তু সৰহসংখ্যক গাড়ীয়ে এইফালে সোমাই যায় এই দুখন সোমাই আহিলে চাই লওক দেখাই দিছোঁ আৰু এইফালে চাই লওক জুবিনদা ইয়াত ফটো আছে জুবিনদা ফটো ইয়াত সম্পূৰ্ণ একদম সুন্দৰকৈ ইয়াত ৰাখি থৈছে আৰু আপোনালোকৰ বাট চাওঁ তোমাৰে তুই যোৱাহি আহি তোমাৰ বাটেৰে তুমি আহিলে নানাবিলে কওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ কাষলে থেংক ইউ এণ্ড লাভ ইউ জয় জুবিনদা জয় অসম জয় হিন্দ চাই লওক আপোনালোকক দেখুৱাই দিছোঁ এইটো হাইৱে হয় আৰু এই হাইৱেটোৰ কাষতেই জুবিনদাক ইয়াত ৰাখিলে ভগৱান জুবিনদাক কিয় ৰাখিলে মই এতিয়া কৈ দিব বিচাৰিছোঁ দেই আচলতে কথাটো এনেকুৱা ধৰণৰ আমি সকলোৱে জুবিনদাক ভাল পাওঁ জুবিনদাক বেয়া পোৱা মানুহ নায়েই আমি সকলোৱে জুবিনদাক ভাল পাওঁ আৰু এই কথাটো চিন্তা কৰিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেও চিন্তা কৰিলে যেন জুবিনদাক এনেকুৱা এডোখৰ জেগাত ৰাখিব লাগিব যিডোখৰ জেগাত ৰাখিলে সকলো মানুহে জুবিনদাক আহি এষাৰ মাত লগাব পাৰিবহি জুবিনদাক চাব পাৰিব সেই উদ্দেশ্যে এই সোণাপুৰৰ এই জেগাডোখৰত ৰাখিলে